আমি গেলেকী প্ৰেছ ক্লাবৰ সমূহ বিষয়ববীয়া একত্ৰিত হৈ গেলেকী প্ৰেছ ক্লাবত গত 22 তাৰিখে যি নিঃসংগ হত্যাকাণ্ড সংঘটিত হ'ল পেহেলগামত তাক তীব্ৰ নিন্দা আৰু তথা লগতে গৰিহণা দিবৰ কাৰণে ইয়াত আজি একত্ৰিত হৈছোহি। অতি দুখ লগা তথা মৰ্মান্তিক যে এনেকুৱা নিকৃষ্ট পশুতুল্য ঘটনা সমগ্ৰ ভাৰতবৰ্ষ জোকাৰি গৈছে। কেৱল সমগ্ৰ ভাৰতবৰ্ষই নহয়, বিশ্ববাসীও আজি চকুথৰ হৈ গৈছে। নিৰীহ জনসাধাৰণৰ ওপৰত যিধৰণে অমানসিক বৰ্বৰতা চলালে, ই একবিংশ শতিকাৰ সভ্য সমাজৰ কাৰণে আটাইতকৈ লজ্জাজনক ঘটনা। এই ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কামনা কৰিম আমি। আৰু সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই এনে ঘটনাক একেমুখে তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰু আমি সেইসকল নিৰীহ জনসাধাৰণ যিসকল জনসাধাৰণে এই নিঃসংগতাৰ বলি হ'ল, সেইসকলৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। ভগৱানে আল্লাই তেওঁলোকক যাতে সদ্গতি দিয়ে। আৰু আটাইতকৈ ডাঙৰ কথা, ইতিমধ্যে আমাৰ এজন ভাৰতীয় জোৱানো এই ঘটনাত সেই নিকৃষ্ট ষড়যন্ত্ৰৰ বলি সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবলৈ দেশৰ কাৰণে যুঁজিবৰ কাৰণে যাওঁতে শ্বহীদ হোৱাৰ ঘটনাও ইতিমধ্যে আমি গম পাইছোঁ। আৰু সেই শ্বহীদ বীৰজনা ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত সদায় অমৰ হৈ ৰওক তাৰো কামনা কৰিছোঁ। আৰু আমি গেলেকী প্ৰেছ ক্লাবে আশা কৰিম যে এনেকুৱা নিঃসংগ হত্যাকাণ্ড যাতে পুনৰাবৃত্তি নহয়। আৰু চৰকাৰে, কেন্দ্ৰীয় চৰকাৰক আমি জনসাধাৰণৰ তৰফৰ পৰা গেলেকী প্ৰেছ ক্লাবৰ পৰা আহ্বান কৰিম, এনে ঘটনাক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰি এই সন্ত্ৰাসবাদীসকলক নিৰ্মূল কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ য'ত সন্ত্ৰাসবাদী থাকিব ত'ত নিৰীহ জনগণ কেতিয়াও শান্তিৰে বসবাস কৰিব নোৱাৰে। গতিকে এই নিন্দনীয় ঘটনাত আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আৰু সেই নিৰপৰাধী ব্যক্তিসকলৰ লগতে আমি যিজন বীৰ জোৱানে দেশ মাতৃ ৰক্ষাৰ কাৰণে প্ৰাণ উৎসৰ্গা দিলে, তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।